সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এতিয়া আজিৰ ভিডিঅ'টো আমি এটা নতুন বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম। সো ইয়াৰ আগৰ ভিডিঅ'বিলাকত তোমালোকে ধুনীয়াকৈ বুজি পোৱা বুলি মই ধৰি লৈছো। ভিডিঅ'বিলাক আগৰ ক্লাছবিলাকত মই তোমালোকক দিবলৈ যত্ন কৰিছিলোঁ কেতবোৰ বাস্তৱমুখী ধাৰণা, যিবিলাক ধাৰণা আমাৰ সিলেবাছত আছে, এইচএছ ফাৰ্ষ্ট ইয়াৰৰ সিলেবাছত আছে। এইচএছ ফাৰ্ষ্ট ইয়াৰৰ সিলেবাছখন তোমালোকৰ কাৰণে এখন নতুন সিলেবাছ। গতিকে এই নতুন সিলেবাছখনত মই যদি বহুত স্পিডি গ'লে মই আৰু মোৰ মানে যেটো ক্লাছৰ স্পীড ল'লে আমি সোনকালে শেষ কৰিব পাৰিম। কিন্তু আমাৰ সোনকালে শেষ কৰাটো উদ্দেশ্য নহয়, সোনকালে শেষ নকৰোঁ। আমি লাহে লাহে যাম। আৰু কিছুমানে সুধি আছে যে নোটবিলাক কেতিয়া দিব। তোমালোকে ইমান ধুনীয়াকৈ নোট লিখি আছা আৰু কি নোট দিব লাগে? নোট দিম, আমাৰ নোট দিম, আমি ধুনীয়াকৈ নোট বনাই দিম, কিন্তু সেইবিলাক তোমালোকক ক্লাছত দিম। গতিকে ক্লিয়াৰ কৰি দিছোঁ, ক্লাছতহে তোমালোকে নোট পাবা। গতিকে ইয়াতে তোমালোকক নোটবিলাক এইকাৰণে দিয়া নাই যে নোটবিলাক তোমালোকে নিজে বনাব যত্ন কৰা। এতিয়া চাবা, আমি এই ভিডিঅ'টোত, এই নতুন ক্লাছটোত তোমালোকক শিকাব গৈ আছোঁ এটা নতুন ধাৰণা যে ভোক্তাৰ ভাৰসাম্যতা বিশ্লেষণৰ ক্ষেত্ৰত, ভোক্তাৰ ভাৰসাম্যতা নিৰ্ধাৰণৰ ক্ষেত্ৰত অন্য এটা নতুন বিষয়বস্তু আছে। সেইটো হৈছে কি? নিৰপেক্ষ ৰেখা। এতিয়া নিৰপেক্ষ ৰেখাৰ বিষয়ে মই কম, থুলমূলকৈ কম আজিৰ ভিডিঅ'টোত। তাৰপিছত নিৰপেক্ষ ৰেখাৰ নিৰপেক্ষ ৰেখাৰ লগত সংগতি থকা আন বিষয়বস্তুসমূহ ইয়াৰ পিছত ক্লাছত মই ভালকৈ কম। এতিয়া তোমালোকে উপযোগিতা বিধি ধুনীয়াকৈ বুজি পালা। ভোক্তাৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত উপযোগিতা বিধিটো ধুনীয়াকৈ বুজি পালা। উপযোগিতা বিধি তোমালোকক এটা দিলোঁ মই, দ্বিতীয়টো উপযোগিতা বিধি ইমান বেছি ভালকৈ নালাগে, গতিকে সেইটো মই ইয়াত আলোচনা নকৰোঁ। সমপ্ৰান্তিক উপযোগিতা বিধি কিতাপত যদি পোৱা তোমালোকে চাই ল'বা। এতিয়া চাবা, তাৰে আগতে মই এটা কথা কৈ থওঁ যে ভোক্তা এজনে ভাৰসাম্যতাত কেতিয়া উপনীত হয়? যেতিয়া ভোক্তা এজনে কোনো এটা দ্ৰব্য ভোগ কৰি তাৰ পৰা প্ৰান্তিক উপযোগিতা যিখিনি পাব বিচাৰিছে সেইখিনি উপযোগিতা পায়। এতিয়া কথাটো হ'ল এনেকুৱা যে ভোক্তা এজনে কোনো এটা দ্ৰব্য ভোগ কৰি যেতিয়া সৰ্বাধিক সন্তুষ্টি অৰ্জন কৰে তেতিয়া ভোক্তাজনে ভাৰসাম্যতাত উপনীত হোৱা বুলি কোৱা হয়। ভোক্তা এজনে ভাৰসাম্যতাত ইকুইলিব্ৰিয়াম পইণ্টত তেতিয়াই পাব যেতিয়া ভোক্তাজনে ভোগ কৰি পোৱা সকলোবিলাক গোট, এটা দ্ৰব্যৰ ক্ষেত্ৰত ক'লো মই, যদি এটাই অকল ভোক্তা এজনে এটাই দ্ৰব্য খাব নেকি? ভোক্তা এজনে এটাতকৈ অধিক দ্ৰব্য ক্ৰয় কৰিব বিচাৰে। চ' গতিকে বুজি ল'বা, শ্বৰ্ট কুৱেশ্যন দুটা লিখি লোৱা যে এটা দ্ৰব্যৰ ক্ষেত্ৰত আজি মই তোমালোকক কোনো ধৰণৰ হোমৱৰ্ক নিদিওঁ, বহুত হোমৱৰ্ক দিলোঁ আৰু লাহে লাহে দিম। গতিকে এটা দ্ৰব্যৰ ক্ষেত্ৰত, এইটো তোমালোকে ক্লাছৰ হিচাপে লিখি থৈছা, এটা দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসাম্যতা কি? এটা দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসাম্যতা কি? এটা দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসাম্যতা কি? গতিকে এটা দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসাম্যতা কি হ'ব? সাপোজ তুমি যিকোনো এটা দ্ৰব্য ক্ৰয় কৰিব বিচাৰিছা বা ভোগ কৰিব বিচাৰিছা। সাপোজ তুমি ভাল জোতা এযোৰ পিন্ধিব বিচাৰিছা, জোতা এযোৰৰ প্ৰয়োজন অনুভৱ কৰিছা, উপযোগিতা আছে জোতাযোৰৰ দাম সাপোজ মই ধৰি ললো যে ইয়াতে 800 rupees, 800 টকাত তুমি একযোৰ জোতা পিন্ধিব বিচাৰিছা। যদি তুমি 800 টকাৰ সমান জোতাযোৰৰ পৰা প্ৰান্তিক উপযোগিতা লাভ কৰা তেতিয়া তুমি সেই দ্ৰব্যটোৰ ক্ষেত্ৰত কি হ'বা? ভাৰসাম্যতাত উপনীত হ'বা। অৰ্থাৎ দ্ৰব্যটো ক্ৰয় কৰোঁতে যদি তুমি 800 টকাৰ সমান উপযোগিতা লাভ কৰা, সেইটোৱে হ'ব তোমাৰ কি? সেই দ্ৰব্যটোৰ প্ৰতি সৰ্বাধিক সন্তুষ্টি। গতিকে আমি কি লিখিম যে এটা দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসাম্যতা মানে কি? দ্ৰব্যটোৰ, সাপোজ দ্ৰব্যটো আমি এক্স বুলি ধৰি ললো, দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা কাৰ সমান হ'ব লাগিব? দ্ৰব্যটোৰ দামৰ সমান হ'ব লাগিব। গতিকে এইখিনি লিখি লোৱা। অৰ্থাৎ জোতাযোৰৰ দাম যদি 800 টকা হয়, 800 টকাৰ সমান তুমি কি পাব লাগিব? এক্স মানে ইয়াতে হৈছে, এক্স মানে হৈছে দ্ৰব্য, আৰু এম ইউ মানে হৈছে প্ৰান্তিক উপযোগিতা, আৰু পি মানে হৈছে দাম। গতিকে ইয়াতে এনেকে লিখি ল'বা ধুনীয়াকে, য'ত এম ইউ সমান প্ৰান্তিক উপযোগিতা, আৰু এম ইউ সমান প্ৰান্তিক উপযোগিতা, আনহাতে এম ইউ মানে প্ৰান্তিক উপযোগিতা পালো, আনহাতে পি মানে হৈছে কি? বস্তুটোৰ দৰ বা বস্তুৰ দৰ,
বস্তুৰ দৰ আৰু x মানে হৈছে ইয়াতে কি নিৰ্দিষ্ট সামগ্ৰী যিকোনো সামগ্ৰী হ'ব পাৰে ইয়াতে গতিকে x মানে হৈছে কি নিৰ্দিষ্ট সামগ্ৰী গতিকে এটা দ্ৰব্যৰ ক্ষেত্ৰত তুমি কি বুজি পালা নোট দিব লগা নাই এইটো এটা নোট যে এটা দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসাম্যতা কি এটা দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসাম্যতা হ'ল দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা যেতিয়া দ্ৰব্যটোৰ দামৰ সমান হয় তেতিয়া ভোক্তা এজনে ভাৰসাম্যতাত উপনীত হয় অৰ্থাৎ মই যদি এটা স্পৰ্টিং কিনি লওঁ এটা যদি টি-শাৰ্ট কিনো 400 টকাত যদি টি-শাৰ্ট এটা কিনো যি টি-শাৰ্ট কিনিব গৈছো যে মোৰ যিটো প্ৰয়োজন আছে হেনেকুৱা টি-শাৰ্ট এটা মই 400 টকাত কিনিলো পিন্ধাৰ পিছত মই যিখিনি সন্তুষ্টি পাম সেই সন্তুষ্টিখিনি মোৰ সৰ্বাধিক হ'ব কিয়নো মই যিটো টি-শাৰ্ট কিনিব গৈছো সেই টি-শাৰ্টটো 400 টকাত পাইছো যদি পাও তাৰমানে যদি দ্ৰব্যটোৰ দামৰ সমান তাৰ প্ৰান্তিক উপযোগিতাটো হয় তেতিয়া মই সেই দ্ৰব্যটোৰ ক্ষেত্ৰত ভাৰসাম্যতাত উপনীত হ'ম গতিকে এইটো হ'ল এটা দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসাম্যতা এতিয়া সাপোজ তোমাৰ লগত কি আছিল 800 rupees আছিল 800 টকা আছিল তোমাৰ লগত 800 টকা আছিল এতিয়া তোমাক এটা দ্ৰব্য নালাগে এটা দ্ৰব্যৰ ক্ষেত্ৰত কলো যদি দ্ৰব্য বিভিন্ন হয় বিভিন্ন দ্ৰব্যৰ ক্ষেত্ৰত মানে এটাতকৈ অধিক দ্ৰব্যৰ ক্ষেত্ৰত কি হ'ব বিভিন্ন দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসাম্যতাটো বেলেগ হ'ব এটা দ্ৰব্যৰ ক্ষেত্ৰত বুজি পালা যে বিভিন্ন দ্ৰব্যৰ ক্ষেত্ৰত এতিয়া ভোক্তাৰ ভাৰসাম্যতাটো বেলেগ হ'ব বিভিন্ন দ্ৰব্যৰ ক্ষেত্ৰত কি হ'ব ভোক্তাৰ ভাৰসাম্যতা বিভিন্ন দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসাম্যতা ভাৰসাম্যতাটোক ভাৰসাম্য অৱস্থা বুলিও কয় মানে য'ত সৰ্বাধিক সন্তুষ্টি অৰ্জন কৰে এতিয়া সাপোজ তোমাক 800 টকাত তিনিটা বস্তু লাগে সাপোজ তোমাক বজাৰত আহিব দিছে তোমাক মাংস লাগে ঘৰৰ পৰা মাংস নিব দিছে সাপোজ তোমাক ঘৰৰ পৰা তোমাক এযোৰ কি লাগে চেন্ডেল এযোৰ লাগে সাপোজ চেন্ডেল এযোৰ লাগে আৰু তোমাক কি লাগে সাপোজ সবজি লাগে মানে যিকোনো ধৰণৰ সবজি লাগে এতিয়া বিভিন্ন দ্ৰব্য লাগে তোমাক সাপোজ মাংসটোক ধৰি ললো মই x চেন্ডেল জোৰক ধৰি ললো মই y আৰু সবজিক ধৰি ললো মই কি z তুমি সাপোজ বজাৰত আহিছা 800 টকা হাতত লৈ তোমাক এই ধৰণৰ কি লাগে সাপোজ এই ধৰণৰ দ্ৰব্য কিছুমান লাগে যে জোতা লাগে চেন্ডেল মাংস লাগে চেন্ডেল লাগে সবজি লাগে এতিয়া তোমাক 800 টকা হাতত আছে সেই 800 টকাৰ পৰা তুমি কি পাব লাগিব সৰ্বাধিক সন্তুষ্টি অৰ্জন কৰিব লাগিব সৰ্বাধিক সন্তুষ্টি অৰ্জন কৰিব লাগিব মানে কি যদি তুমি মাংস কিনা মাংসটোত যদি 500 টকাৰ যদি মাংস কিনা পঠা মাংস যদি 500 টকাৰ কিনা তেনেহলে তুমি হয়তো ভাল চেন্ডেল এযোৰ নাপাবা তাৰ পিছত চেন্ডেল জোৰ ললা 500 যোগ সাপোজ 300 টকা মাংস আৰু তুমি চেন্ডেল জোৰত তোমাৰ গোটেই 800 টকাটো গুচি গ'ল তেতিয়াও তুমি কিন্তু সৰ্বাধিক সন্তুষ্টিত উপনীত হ'ব নোৱাৰিবা কিয়নো ঘৰৰ পৰা তোমাক কি নিব দিছে সবজি নিব দিছে সবজিৰো প্ৰয়োজন আছে এই উপযোগিতা সবজিৰো আছে গতিকে কি কৰিব লাগিব তুমি সেই নিৰ্দিষ্ট দ্ৰব্য মানে কি তোমাৰ হাতত থকা সেই 800 টকাটো তুমি এনেদৰে বিতৰণ কৰিব লাগিব যাতে প্ৰত্যেকটো দ্ৰব্যৰ পৰা তুমি কি সমান সমান প্ৰান্তিক উপযোগিতা লাভ কৰা গতিকে আলফ্ৰেড মাৰ্চেলৰ ভাষাত এটা দ্ৰব্যৰ কোনো এজন ভোক্তাই যদি বিভিন্ন দ্ৰব্য ভোগ কৰিব বিচাৰে ধৰি ললো ভোক্তাজনৰ হাতত নিৰ্দিষ্ট এটা সামগ্ৰী আছে মানে মুদ্ৰা আছে টকা পইচা আছে এই নিৰ্দিষ্ট মুদ্ৰাৰ জৰিয়তে ভোক্তা এজনে যদি বিভিন্ন দ্ৰব্য ভোগ কৰিব বিচাৰে এই বিভিন্ন দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ প্ৰান্তিক উপযোগিতাটো কি হ'ব লাগিব সমান হ'ব লাগিব যেতিয়া এই ক্ষেত্ৰত কি হ'ব তুমি মাংস 500 টকাৰ নিকিনি মাংস তুমি কি 300 টকাৰো কিনিব পাৰা মাংস 300 টকাৰ কিনিলা চেন্ডেল ভাল এযোৰ চেন্ডেল কিনিলা 300 টকা গ'ল কিমান তোমাৰ 600 টকা আৰু 200 টকাৰটো সবজি কিনি নিলে তোমাৰ ঘৰৰ মাও ভাল পালে তুমিও ভাল পালা চেন্ডেলযোৰ পিন্ধি আৰু দুপৰীয়াৰ সাজ বা ৰাতিৰ সাজ খাইও ভাল পালা তাৰমানে তেতিয়া তুমি কি পাবা তেতিয়া তুমি সৰ্বাধিক সন্তুষ্টি অৰ্জন কৰিব পাৰিবা অৰ্থাৎ ইয়াতে কি বুজি পালো যে দ্ৰব্যটোৰ দামৰ লগত সংগতি ৰাখি মাংসৰ দাম যেহেতু বেছি দামৰ লগত সংগতি ৰাখি বস্তুটোৰ প্ৰান্তিক উপযোগিতাটো উপলব্ধি কৰিব লাগিব এটা বস্তুটোৰ প্ৰান্তিক উপযোগিতা উপলব্ধি কৰা মানে কি বস্তুটোৰ উপযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি তাৰ দামৰ লগত সংগতি ৰাখি আমি দ্ৰব্যটো ভোগ কৰিব লাগিব এই ক্ষেত্ৰত পৰিমাণৰ কোনো কথা নাই তাৰ মানে কি বুজি পালা এই ক্ষেত্ৰত কোনো ধৰণৰ পৰিমাণৰ কথা নাই গতিকে যদি প্ৰতিটো দ্ৰব্যৰ পৰা মই সমান সমান প্ৰান্তিক উপযোগিতা মানে যিখিনি লাগে হেনেকুৱা ধৰণৰ প্ৰান্তিক উপযোগিতা যদি লাভ কৰো সেইটো হৈছে মোৰ কি সমপ্ৰান্তিক উপযোগিতা বা ভোক্তাৰ ভাৰসাম্যতা বিভিন্ন দ্ৰব্যৰ ক্ষেত্ৰত কি হ'ব যেতিয়া কোনো এজন ভোক্তাই
যেতিয়া কোনো এজন ভোক্তাই বিভিন্ন দ্ৰব্য উপভোগ কৰি প্ৰতিটো দ্ৰব্যৰ পৰা সমান সমান পৰিমাণৰ প্ৰান্তিক উপযোগিতা লাভ কৰে তেতিয়া সেইটোৱে হ'ব ভোক্তাজনৰ কাৰণে ভাৰসমতা এটা সমান সমান প্ৰান্তিক উপযোগিতা লাভ কৰাৰ বাবে সমান সমান ভোগৰ প্ৰয়োজন নাই তাৰমানে দ্ৰব্যটো ভোগ কৰাৰ ক্ষেত্ৰত তুমি সমান সমান হ'ব নালাগে পৰিমাণটো বেলেগ বেলেগ হ'ব পাৰে যেনে মাংস তোমাৰ 5 টুকুৰা হ'ল বুলি মাংস তোমাৰ 20 টুকুৰা হ'ল বুলি চেন্ডেল 20 জোৰ হ'ব লাগিব বুলি কথা নাই চেন্ডেল এজোৰে হ'ব চেন্ডেল এজোৰৰ পৰা তুমি যিমানখিনি উপযোগিতা লাভ কৰিবা মাংস তুমি 300 টকাৰ কিনি সিমানখিনি উপযোগিতা লাভ কৰিবা কিন্তু মাংস 300 টকাৰ মাংসত তোমাৰ 50 পিস মাংস থাকিব পাৰে ইফালে কিন্তু চেন্ডেলত এজোৰে থাকিব পাৰে তাৰমানে কি বুজি পালা চেন্ডেল জোৰৰ উপযোগিতা আৰু মাংসৰ উপযোগিতাটো সমান হ'ব যদি তুমি তাক সমভাৱে বিতৰণ কৰা সম মানে সমান পৰিমাণৰ পইচা নহয় তোমাক যিখিনি লাগে তোমাৰ প্ৰয়োজন অনুসৰি এটা বুজি পালা যে বিভিন্ন দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসমতা মানে কি বিভিন্ন দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসমতা হ'ল সেইটো অৱস্থা য'ত ভোক্তাজনে তেওঁৰ সীমিত আয়খিনি প্ৰতিটো দ্ৰব্যৰ ক্ষেত্ৰত সমভাৱে বিতৰণ কৰি প্ৰতিটো দ্ৰব্যৰ ক্ষেত্ৰত বিতৰণ কৰি সমান সমান পৰিমাণৰ প্ৰান্তিক উপযোগিতা লাভ কৰে যেতিয়া ভোক্তা এজনে বিভিন্ন দ্ৰব্যৰ পৰা সমান সমান প্ৰান্তিক উপযোগিতা লাভ কৰে তেতিয়া ভোক্তাজনে কি হ'ব ভাৰসমতাত উপনীত হ'ব বা ভাৰসমতাত উপনীত হ'ব মানে তেতিয়া ভোক্তা হিচাপে তুমি বজাৰৰ পৰা গৈ সৰ্বাধিক সন্তুষ্টি পাবা তাৰমানে মনটো ভাল লাগিব তুমি মাংসও পালা চেন্ডেলো পালা সবজিও পালা তাৰমানে কি তেতিয়া তুমি কি হ'বা ভাৰসমতাত উপনীত হ'বা গতিকে বিভিন্ন দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসমতা জুখতে আমি কি চাব লাগিব দ্ৰব্যবিলাকৰ প্ৰান্তিক উপযোগিতা চাব লাগিব তাৰ লগতে তাৰ অনুপাতে তাৰ দামটো লক্ষ্য কৰিব লাগিব যে MUX/PX মানে কি x দ্ৰব্যৰ দামটো চাই তাৰ প্ৰান্তিক উপযোগিতা উপলব্ধি কৰিলা প্ৰান্তিক উপযোগিতা সমান তুমি কি ললা ক্ৰয় কৰিলা তাৰ পিছত MUY তাৰ মানে প্ৰান্তিক উপযোগিতা y দ্ৰব্যৰ ক্ষেত্ৰত চেন্ডেল জোৰৰ দ্ৰব্যটো চেন্ডেল জোৰ দ্ৰব্য হিচাপে আৰু তাৰ দামটো চাব লাগিব তাৰ দামৰ অনুপাতে মই চেন্ডেল জোৰ কিনিলো মাংসৰ দামৰ অনুপাতে মই মাংস কিনিলো তাৰ পিছত কি কৰিব লাগিব সবজিৰ দামৰ অনুপাতে বা তাৰ উপযোগিতাটো উপলব্ধি কৰি সবজিৰ উপযোগিতাটো উপলব্ধি কৰি তাৰ দাম অনুপাতে মই সবজিও কিনিলো শেষত তোমাৰ কি হ'ল মুদ্ৰাৰ প্ৰান্তিক উপযোগিতাৰ সমান হ'ল মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা যদি ইকুৱেল টু m দিও তেতিয়া হলে এইটো হ'ব সমপ্ৰান্তিক উপযোগিতা সমপ্ৰান্তিক উপযোগিতাৰ জৰিয়তে ভোক্তাৰ ভাৰসমতা আৰু যদি ইয়াতে ইকুৱেল টু m নিদিও তেনেহলে সেইটো হ'ব অকল ভোক্তাৰ ভাৰসমতা বিভিন্ন দ্ৰব্যৰ ক্ষেত্ৰত অৰ্থাৎ বিভিন্ন দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসমতা মানে কি যে দ্ৰব্যবিলাকৰ পৰা পোৱা প্ৰান্তিক উপযোগিতাটো পৰস্পৰ সমান তাৰ দামৰ লগত সংগতি ৰাখি কিয়নো দামটো জানিব লাগিব এতিয়া ইয়াতে যদি তুমি 800 টকা লৈ যোৱা বজাৰত তুমি যদি ভাবা যে মই গোল্ডৰ চেইন এডাল কিনিম সোণৰ চেইন এডাল কিনিম গতিকে সোণৰ চেইন এডাল তুমি 800 টকাত নোপোৱা গতিকে তাৰ দামটো অনুযায়ীহে তোমাৰ কি হ'ব লাগিব সীমিত আয়খিনি বিতৰণ কৰিব লাগিব দামটো দামৰ অনুপাতে প্ৰান্তিক উপযোগিতা দামৰ অনুপাতে প্ৰান্তিক উপযোগিতা দামৰ অনুপাতে প্ৰান্তিক উপযোগিতা বা এনেকৈ ক'ব পাৰি প্ৰান্তিক উপযোগিতা অনুপাতে তাৰ দাম অনুযায়ী তাৰমানে আমি কি কৰিব লাগিব বস্তুৰ পৰিমাণখিনি ক্ৰয় কৰিব লাগিব কিয়নো তোমাৰ হাতত সীমিত আয় থাকে এটা বুজি পালা যদি ইয়াতে মই ইকুৱেল টু m দিও এটো বিৰাট ইম্পৰ্টেন্ট ইকুৱেল টু m দিলে ইয়াতে m এ বুজাব কি সীমিত মুদ্ৰা আয়ৰ প্ৰান্তিক উপযোগিতা অৰ্থাৎ মুদ্ৰাৰ প্ৰান্তিক উপযোগিতাটো প্ৰতিটো দ্ৰব্য বিতৰণৰ ক্ষেত্ৰত সমান সমান হ'ব লাগিব মুদ্ৰাৰ প্ৰান্তিক উপযোগিতাটো বেলেগ বেলেগ হ'ব নোৱাৰে পৰিৱৰ্তন হ'ব নোৱাৰে গতিকে এইখিনি আছিল আমাৰ কি এটা দ্ৰব্যৰ ক্ষেত্ৰত আৰু বিভিন্ন দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসমতা গতিকে তোমালোকে লিখি ল'ব পাৰা এইটো লিখিব নালাগে এইটো হ'ল মই এটা ফুল দান দিয়া কিছু বুজাৰ কাৰণে গতিকে বাকিখিনি লিখি ল'ব পাৰা যে এটা দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসমতা মানে কি MUX = PX তাৰ মানে কি x দ্ৰব্যৰ দাম যেতিয়া x দ্ৰব্যৰ প্ৰান্তিক উপযোগিতাৰ সমান হ'ব বা ভোক্তা এজনে ক্ৰয় কৰা দ্ৰব্যটোৰ দাম যেতিয়া দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতাৰ সমান হ'ব তেতিয়া সেইটোৱে হ'ব ভোক্তাৰ ভাৰসমতা আনহাতে বিভিন্ন দ্ৰব্যৰ প্ৰান্তিক উপযোগিতাৰ লগত সংগতি ৰাখি তাৰ দামৰ সাপেক্ষে যদি দ্ৰব্যবিলাকত আমি মুদ্ৰাখিনি সমভাৱে বিতৰণ কৰো সেইটোৱে হ'ব কি বিভিন্ন দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাৰ ভাৰসমতা যাক এই সমীকৰণটোক সমপ্ৰান্তিক উপযোগিতা বিধিৰ সমীকৰণ বুলি কোৱা হয় গতিকে ইয়াতে তুমি তলত লিখি ল'ব পাৰা তলত ধুনীয়াকে লিখি ল'ব পাৰিবা এইটো কি বিধিটো নিৰূপণ কৰে সমপ্ৰান্তিক উপযোগিতা বিধিৰ জৰিয়তে ভোক্তাৰ ভাৰসমতা সমপ্ৰান্তিক মানে সমান সমান প্ৰান্তিক উপযোগিতা সমপ্ৰান্তিক উপযোগিতা বিধি গতিকে সমপ্ৰান্তিক উপযোগিতা বিধিৰ সমীকৰণটো কি MUX/PX = MUY/PY = MUZ/PZ is equal to M
তাৰমানে ইয়াতে অকল তিনিটা দ্ৰব্য ললো মই দ্ৰব্য বিভিন্ন হ'ব পাৰে ডট 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 বিভিন্ন দ্ৰব্য হ'ব পাৰে লাষ্টতটো কি হ'ব MUN/PN = MN তাৰমানে যিমান দ্ৰব্য থাকে সিমান বুজি পালা যে এতিয়া কি হ'ল এই সীমিত মুদ্ৰা এখিনি আলফ্ৰেড মাৰ্শ্বেলে সমপ্ৰান্তিক উপযোগিতা বিধিটো কেনেকৈ কৈছিল যে যদি এজন ব্যক্তিৰ হাতত কোনো এটা দ্ৰব্য থাকে সাপোজ মুদ্ৰা আছে যদি এজন ব্যক্তিৰ হাতত কোনো এটা দ্ৰব্য থাকে যিটো দ্ৰব্য তেওঁ বিভিন্ন ধৰণে বিতৰণ কৰিব পাৰে যিটো দ্ৰব্য তেওঁ বিভিন্ন ধৰণে বিতৰণ কৰিব পাৰে তো হাতত আছে 8 টকা মই মাংস চেণ্ডেল চব্জি নিকিনি ৰাস্তাত জুৱাও খেলিব পাৰো মাংস চেণ্ডেল চব্জি নিকিনি মই মোবাইলত ৰিচাৰ্জও কৰিব পাৰো এই গোটেইকেইটা নিকিনি মই কোনোবা সেইটো ধাৰলৈও দিব পাৰো যে বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰে সেই বিভিন্ন ব্যৱহাৰৰ বাবে সামগ্ৰীটো এনেদৰে বিতৰণ কৰিব এই সামগ্ৰীটো মানে পইচাটো এনেদৰে বিতৰণ কৰিব যাতে সকলো ক্ষেত্ৰতে তাৰ প্ৰান্তিক উপযোগিতাটো কি হয় সমান হয় তাৰমানে MUX = MUY = MUZ প্ৰতিটো দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা সমান হয় গতিকে তাত কিন্তু কি আছে বিভিন্ন বজাৰ দামৰ লগত সংগতি ৰাখি বিভিন্ন বজাৰ দামৰ অনুপাতে তাৰ প্ৰান্তিক উপযোগিতা সমান হয় তেতিয়া ভোক্তাজনে কি হ'ব ভাৰসমতাত উপনীত হ'ব আৰু যাক ভোক্তাৰ সৰ্বাধিক সন্তুষ্টি পোৱা অৱস্থা বুলি কম অৰ্থাৎ আৰু এটা এক্সাম্পল লৈছো মই বেছিকে এক্সাম্পল ললে কি হয় তোমালোকে নিজে গম পাইছা যে হুবহু তুমি সেই বিধিটো বা সেই নিৰ্দিষ্ট ধাৰণাটো বুজাত সুবিধা হয় এক্সাম্পল বিলাক মই কোনো ধৰণৰ এনেকুৱা এক্সাম্পল লোৱা নাই বুজি যে নাপাবা মই এনেকে ভাবো মই ধনঞ্জয় দাস হিচাপে ইমান দিন শিক্ষকতা কৰি মই এনেকে ভাবো যে মই যদি এটা নিৰ্দিষ্ট ছাত্ৰ বা ছাত্ৰী এটা শিকাই আছো সাপোজ সেই ছাত্ৰ বা ছাত্ৰীটোক শিকাব দিছে AC ৰুমত বহি টিউচন কৰি আছো বা শিকাই আছো ব্যক্তিগতভাৱে শিকাই আছো শিকাই থকা সময়ত যদি AC ৰুমৰ ভিতৰত মই তাক খেতিৰ কথা কৈ থাকো মানে কেনেকে হাল বালে বা কেনেকে খেতি কৰিলে কেনেকে মানে মাটিৰ ধানৰ মাজে মাজে কেনেকে আলি দিলে সৰু সৰু আলি দিলে কোনটো কেনেকে কি ভাল হয় সেইবিলাক যদি এক্সাম্পল লওঁ সি AC ৰুমত থকা সেই ষ্টেণ্ডাৰ্ড ষ্টুডেণ্ট এটা বুজি নাপাব গতিকে সেই ষ্টুডেণ্টে তেতিয়াহে বুজি পাব যেতিয়া তাক তাৰ লগত মিলা এটা ধুনীয়া এক্সাম্পল দিম গতিকে সেইকাৰণে আমাৰ ভাবো আমাৰ ইকনমিক্সৰ এই ধাৰণাবিলাক ইণ্টাৰেষ্টিং বুলি ভাবিছা আৰু ইণ্টাৰেষ্টিং আৰু এটা কৰিম মই চাবা যে তোমাক সাপোজ তুমি পূজা চাব গৈছা তোমাৰ হাতত তোমাৰ দেউতাই 500 টকা এটা তুলি দিছে পূজা চাবলৈ তো তুমি ঘৰতে ভাবি গৈছা যে তুমি কি কৰিবা যে ধুনীয়া এটা কি কৰিবা টেডি এটা কিনিবা মানে পুতলা এটা কিনিবা টেডি চেডি বহিবা পুতলা কিনবা এটা গতিকে তুমি ধুনীয়া এটা পুতলা কিনবা তাৰপিছত ভাবিছা যে কিছুমান ছোৱালীবিলাকৰ কথা কৈছো বা ল'ৰাবিলাকে ভাবিছা যে মই কিবা কিবি ঘৰৰ কাৰণে সঁজুলি আনিম বা ছোৱালীবিলাকে ভাবিছা যে কিছুমান মই ৱেৰিং কিনিম কিবা কিনিম মানে কসমেটিক কিনিম আৰু এটা কথা ভাবিছা যে তোমালোকে ডিস্কোত উঠিবা গতিকে তিনিটা দ্ৰব্য ভাবি গৈছা আহতে আৰু কি কৰিবা জিলাপিও লৈ আহিবা ঘৰৰ বাবে বা জিলাপি বা কাটা নিমকি লৈ আহিবা গতিকে এইখিনি সময়ছোৱাত তুমি ঘৰত ভাবিছা 500 টকাটো তুমি ভাবিছা যে বজাৰত যিটো দাম চলি আছে সেই দাম অনুযায়ী তুমি কি তোমাৰ কামখিনি কৰিব পাৰিবা দাম অনুযায়ী কাম কৰিব পাৰিবা গতিকে বুজি পালা এতিয়া তুমি বজাৰত গলা বা পূজাত গৈ যেতিয়া তুমি প্ৰতিটো খৰচ ধুনীয়াকে আগৰ দৰৰ হিচাপতে আছে দৰৰ পৰিৱৰ্তন হোৱা নাই কোনোটো দ্ৰব্যৰ দামৰ পৰিৱৰ্তন হোৱা নাই অন্যান্য সকলো অৱস্থা ইয়াতে যে দামৰ পৰিৱৰ্তন হ'ব নালাগিব তুমি ভাবি যোৱা দামটোৱে হ'ব লাগিব দামৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই তুমি এটা এটাকে খৰচ কৰি আহিছা ঘৰত আহোতে জিলাপি 1 কিলো লৈ আহিলা তাৰ মানে কি তেতিয়া ঘৰত আহি পূজা চাই তুমি কি সৰ্বাধিক সন্তুষ্টিত উপনীত হবা যে তোমাৰ মনটো বহুত বেছি ভাল লাগিব যে আজি বইনি বা আজি ভাই ডিস্কোটো উঠলো যি লাগে সব কিনলো আৰু যি কৰিব মন আছে কৰিলা গতিকে তুমি তেতিয়া সৰ্বাধিক সন্তুষ্টিত উপনীত হবা যেতিয়া তোমাৰ বজাৰৰ মাজত গৈ খৰচৰ আঁচনিত পৰিৱৰ্তন আহি যাব সাপোজ বজাৰত গৈ লগ পালা যে তোমাৰ বান্ধৱী বা বন্ধু লগ পালা ভাল আগৰে একেবাৰে সাপোজ হাইস্কুলৰ লগ সিহঁতে ক'লে যে কৃষ্ণকান্তত এডমিশ্যন লৈছা কিবা খো এতিয়া ক'বলৈ আৰ্টছৰ ষ্টুডেণ্ট কৃষ্ণকান্তত এডমিশ্যন লৈছা গতিকে কৃষ্ণকান্তত এডমিশ্যন লৈছা 4টা ষ্টেণ্ড কৰিছে গতিকে তোমালোকে এতিয়া মোক কিবা খুৱাব লাগিব গতিকে তোমাৰ খৰচৰ আঁচনিত কি হ'ল ঘৰত ভাবি যোৱা আঁচনিখনৰ পৰিৱৰ্তন হৈ গ'ল পৰিৱৰ্তন হৈ যোৱাৰ ফলত তোমাৰ এই যে সীমিত মুদ্ৰা আয়খিনি আছিল 500 টকা যে লৈ গৈছিলা সেই 500 টকাৰ খৰচৰ আঁচনিত তুমি ভাবি অহাতকে পৰিৱৰ্তন হৈ গ'ল যে সিহঁতে সাপোজ কিবা কিবি চিকেন আইটেম খালে আইটেম খোৱাৰ লগে লগে সিহঁতৰ তাত 300 টকা গুচি গ'ল
300 টকা গুচি যোৱাৰ লগে লগে তোমাৰ কি হ'ব খৰচৰ আঁচনিত পৰিৱৰ্তন আহি গ'ল এই খৰচৰ আঁচনিত যেতিয়া পৰিৱৰ্তন আহিব তুমি কিন্তু ঘৰত আহি তুমি যি ভাবি গৈছিলা সেই গোটেইকেইটা কামৰ অৰ্ধাংশ বা আধা অংশহে পূৰণ কৰিব পাৰিবা আধা পূৰণ নোহোৱাকৈ থাকিব যেতিয়া তুমি আধা প্ৰান্তিক উপযোগিতা নাপাবা ঘৰত ভাবি যোৱা বস্তুকেইটাৰ যেতিয়া আধা প্ৰান্তিক উপযোগিতা নাপাবা তেতিয়া কিন্তু তুমি সৰ্বাধিক সন্তুষ্টিত উপনীত হ'ব নোৱাৰিবা আৰু যেতিয়া তুমি সৰ্বাধিক সন্তুষ্টিত উপনীত হ'ব নোৱাৰা তেতিয়া তুমি কিন্তু কি নহবা ভাৰসাম্যতাত উপনীত নহবা গতিকে তাৰ মানে কি বস্তুৰ দামৰ কোনো পৰিৱৰ্তন হ'ব নোৱাৰে এইটো বিধিৰ ক্ষেত্ৰত তাৰ পিছত বিধিটো মই শিকাম বুলি কৈছিলো কিন্তু শিকাই দিলো কোৱাতে আহি গ'ল গতিকে বস্তুৰ দামৰ পৰিৱৰ্তন হ'ব নোৱাৰে ভোক্তাৰ আয়ৰ পৰিৱৰ্তন হ'ব নোৱাৰে সেইবিলাকতো আগতে বুজাইছো বুজি পাইছা তাৰ পিছত কি হ'ব নোৱাৰে মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা একে থাকিব লাগিব মানে একে মানে কি তোমাৰ এটা খৰচ যদি ক'ৰবাত বেলেগত হৈ গ'ল তোমাৰ তেতিয়া কি হ'ব বাকি পইচাখিনি দি পাৰো না নৰুবা এনেকুৱা টাইপৰ হ'ব আৰু খৰচখিনি বা মিলে না নিমিলে তাৰমানে প্ৰান্তিক উপযোগিতা বাঢ়ি যাব বাঢ়িব নোৱাৰে কমিব নোৱাৰে তোমাৰ আগৰ হেৰিতে থাকিব লাগিব বস্তুৰ দামৰ পৰিৱৰ্তন হ'ব নোৱাৰে ভোক্তাৰ আয়ৰ পৰিৱৰ্তন হ'ব নোৱাৰে মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা একে থাকিব লাগিব উপযোগিতা সংখ্যাবাচক ইয়াক জুখিব পৰা ধৰণৰ হ'ব লাগিব গতিকে এইকেইটা স্বীকাৰ্য থাকিব লাগিব কিহত ভোক্তাৰ ভাৰসাম্যতা ধাৰণা সমপ্ৰান্তিক উপযোগিতা বিধিৰ জৰিয়তে ক্লিয়াৰ গতিকে এতিয়া আমি এই ধাৰণাকেইটা বুজি পালো ভোক্তাৰ ভাৰসাম্যতা সকলোখিনি বুজি পালো মই ভাবো যে এটা ক্লাছত অফলাইন ক্লাছত যেনেকৈ শিকায় তাতকৈও মই বেছিকৈ শিকাব যত্ন কৰিছো কিয়নো তোমালোকে ইকনমিক্স পোৱা নাছিলা মই ভালকৈ জানো গতিকে ইকনমিক্স যিহেতু পোৱা নাছিলা গতিকে তোমালোকক মই ভালকৈ ইকনমিক্স শিকোৱাটো জৰুৰী গতিকে সেইকাৰণে মই বেছিকৈ এক্সাম্পল লৈছো এক্সাম্পলৰ জৰিয়তে যাতে তোমালোকৰ ধাৰণাবিলাক ক্লিয়াৰ হয় আৰু ধাৰণা ক্লিয়াৰ হ'লেহে তোমালোকৰ কি হ'ব বস্তুখিনি পঢ়াৰ মনোযোগ বাঢ়িব এতিয়া আমাৰ ভোক্তাৰ ভাৰসাম্যতা ভোক্তাৰ ভাৰসাম্যতা শিকিলো উপযোগিতা শিকিলো আৰু শিকিব লগা নাই এইখিনি এতিয়া আমি নতুন কথা এটা শিকিম যে নিৰপেক্ষ ৰেখা আজি নিৰপেক্ষ ৰেখাৰ ধাৰণাটোহে শিকাম নিৰপেক্ষ ৰেখাৰ বাকীখিনি বিষয়বস্তু মই পিছত শিকাম নিৰপেক্ষ ৰেখা ইনডিফাৰেন্স কাৰ্ভ নিৰপেক্ষ ৰেখা ইনডিফাৰেন্স কাৰ্ভ এটা নিৰপেক্ষ ৰেখা মানে কি নিৰপেক্ষ শব্দটোৰ অৰ্থটো কি নিৰপেক্ষ মানে কি যি সাপেক্ষ নহয় সাপেক্ষ মানে কি যি স্বাৰ্থপৰ নহয় নিৰপেক্ষ যেনে এখন খেলত আম্পায়াৰজনক আমি কি বুলি কওঁ নিৰপেক্ষ বুলি কওঁ কিয়নো আম্পায়াৰজনে এ দলকো ভাল পায় বি দলকো ভাল পায় এ দলো প্ৰিয় নহয় বি দলো প্ৰিয় নহয় দুটাই সমান তাৰমানে নিৰপেক্ষ ভূমিকা গতিকে নিৰপেক্ষ মানে কি যদি মই তোমালোকৰ মাজৰে কেইজনমান ছাত্ৰক বহুত বেছি মৰম কৰোঁ কেইজনমানক নকৰোঁ সেইটো মোৰ কি হ'ব সাপেক্ষ দৃষ্টিভংগী হ'ব বায়াছনেছ হ'ব গতিকে মই যদি বায়াছনেছ নকৰোঁ সেইটো হ'ব মোৰ নিৰপেক্ষ দৃষ্টিভংগী আৰু শিক্ষক এজন নিৰপেক্ষ হোৱাটো বাঞ্ছনীয় হয়নে নহয় গতিকে নিৰপেক্ষ হ'ব লাগে সব মানুহে নিৰপেক্ষ হ'ব লাগে হয়নে চ' এতিয়া নিৰপেক্ষ ৰেখা নে কি নিৰপেক্ষ ৰেখাডালৰ আন এটা নাম তোমালোকে লিখি ল'ব পাৰা আন এটা নাম হৈছে কি সন্তুষ্টি ৰেখা ইয়াক আমি কি ৰেখা বুলি কওঁ সন্তুষ্টি ৰেখা নিৰপেক্ষ ৰেখাৰ আন এটা নাম হৈছে কি সন্তুষ্টি ৰেখা চেটিছফেকশ্যন কাৰ্ভ অৰ ইনডিফাৰেন্স কাৰ্ভ এটা নিৰপেক্ষ ৰেখা মানে কি সাপোজ এজন ভোক্তাই দুটা দ্ৰব্য ভোগ কৰে আমি দুটা দ্ৰব্য ধৰা হ'ল এজন ভোক্তাই দুটা দ্ৰব্য ভোগ কৰে দুটা দ্ৰব্য যিকোনো দুটা দ্ৰব্য ধৰি লোৱা যিকোনো দুটা দ্ৰব্য ধৰি লোৱা যিকোনো দুটা দ্ৰব্য ভোগ কৰে সাপোজ এক্স আৰু ৱাই মই নাম নিদিওঁ আৰু বেছি নাম নিদিওঁ এক্স আৰু ৱাই যিকোনো দুটা দ্ৰব্য ভোগ কৰে ভোক্তাজনৰ হাতত সাপোজ কি আছে ভোক্তাজনৰ হাতত সাপোজ 300 টকা আছে ভোক্তাজনৰ হাতত 300 টকা আছে 300 টকাৰ জৰিয়তে টকাটো পৰিৱৰ্তন নহয় আৰু 300 টকাৰ জৰিয়তে ভোক্তাজনে এক্স দ্ৰব্য ভোগ কৰিব ৱাই দ্ৰব্য ভোগ কৰিব এটা এক্স দ্ৰব্যৰ ভোগ কৰা আৰু ৱাই দ্ৰব্য ভোগ কৰা এই ভোগ কৰাৰ ক্ষেত্ৰত কি হ'ব ভোক্তাজন নিৰপেক্ষ হ'ব লাগিব অৰ্থাৎ ভোক্তাজনৰ কাৰণে এক্স দ্ৰব্যটো বেছি প্ৰিফাৰেবল হ'ব নালাগিব ৱাই দ্ৰব্যটো বেছি প্ৰিফাৰেবল হ'ব নালাগিব মানে এক্স দ্ৰব্যটো ভোক্তাজনৰ কাৰণে বহুত বেছি ভাল ৱাই দ্ৰব্যটো ভোক্তাৰ কাৰণে বহুত বেছি বেয়া এনেকুৱা হ'ব নোৱাৰে অৰ্থাৎ ভোক্তাজনক প্ৰয়োজন দুটা দ্ৰব্যই গতিকে দুটা দ্ৰব্যৰ ক্ষেত্ৰত ভোক্তাজন নিৰপেক্ষ হ'ব লাগিব প্ৰথমতে সেইটো কথা নিৰপেক্ষ মানে কি
এক্স যদি বেছি প্ৰয়োজন আছে বেছিকে ল'ব, ওয়াই যদি বেছি প্ৰয়োজন আছে বেছিকে ল'ব। কিন্তু এক্সক বহুত বেছি ভাল পায়, ওয়াইক বহুত বেছি ভাল পায়, তেনেকুৱা নাই, কোনো স্বাৰ্থ নাই, ইয়াতে নিৰপেক্ষ। একেলগে বুজি পাইছা? এতিয়া সন্তুষ্টি ৰেখা এডাল কি হ'ব? সাপোজ ভোক্তা এজনে 300 টকাৰে ধৰি ললো যে এক্স দ্ৰব্যৰ 10টা টোপোলা ভোগ কৰিব পাৰে, ওয়াই দ্ৰব্যৰ সাপোজ এটা টোপোলা ভোগ কৰিব পাৰে, এটা এক একক ভোগ কৰিব পাৰে। যেতিয়া ওয়াই দ্ৰব্যৰ ভোগৰ পৰিমাণ 2 লৈকে বৃদ্ধি হ'ব, ওয়াই দ্ৰব্য ভোগৰ পৰিমাণ যেতিয়া 2 লৈকে বৃদ্ধি কৰিব বিচাৰিব, তাৰমানে 300 টকাটো যদি সমভাৱে বিতৰণ কৰে, এক্সৰ 10টা খাব পাৰে, ওয়াইৰ এটা খাব পাৰে। যদি ইয়াক আমি সমভাৱে বিতৰণ কৰো তেনেহলে এনেকুৱা হ'ব। এতিয়া যদি ভোক্তাজনে বিচাৰে যে ওয়াই দ্ৰব্যৰ পৰিমাণটো বৃদ্ধি কৰিব বিচাৰে, ভোগৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰে, তেনেহলে কি কৰিব লাগিব? প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভত কৈছিলো উৎপাদন সম্ভাৱনা সীমা ৰেখা, তেতিয়া কি কৰিব লাগিব? যেহেতু ভোক্তাজনৰ হাতত সীমিত মুদ্ৰা আয় আছে, সীমিত মুদ্ৰা আয় থকা হেতু এক্স দ্ৰব্য ভোগৰ পৰিমাণটো ত্যাগ কৰিব লাগিব। সাপোজ এইটো ত্যাগ কৰিল, ঠিক আছে, এইটো সাপোজ ত্যাগ কৰিল। নেক্সট কি হ'ব? আৰু এটা যদি দ্ৰব্য ভোগ কৰে, এইটো এটা হাইপথেটিকেল এক্সাম্পল, লিখিব নালাগে। আৰু যদি এটা দ্ৰব্য ভোগ কৰে, ইয়াৰ ভোগৰ পৰিমাণটো কমাব এক্সৰ দ্ৰব্য, কিয়নো ভোক্তাজনৰ হাতত সীমিত মুদ্ৰাই থাকে। এনেদৰে কি হ'ব? এনেদৰে সি এটা দ্ৰব্য অধিক ভোগ কৰাৰ ফলত আনটো দ্ৰব্য ভোগৰ পৰিমাণটো কমি থাকিব। কিন্তু এই গোটেইকেইটা, এই এটা বিন্দু, এই এটা বিন্দু, এই এটা বিন্দু, এই এটা বিন্দু, এই বিভিন্ন বিন্দুবিলাকে, বিভিন্ন বিন্দু বুলি কিয় ক'লো? যে যদি আমি ইয়াক এটা এক্স অক্ষত উপস্থাপন কৰো, এটাক যদি ওয়াই অক্ষত উপস্থাপন কৰো, তেতিয়া দুডাল অক্ষত উপস্থাপন কৰা এই নিৰ্দিষ্ট বিন্দুটোৱে ভোক্তা এজনে ভোগ কৰা বিভিন্ন দ্ৰব্যৰ পৰা পোৱা সমান সমান পৰিমাণৰ সন্তুষ্টিক নিৰ্দেশ কৰিব। যে সন্তুষ্টি সমান সমান পৰিমাণৰ কি হ'ব? মোক বিভিন্ন ষ্টুডেণ্টে প্ৰশ্ন সোধে যে 10, 1, 8, 2 কেনেকৈ সমান সমান পৰিমাণৰ সন্তুষ্টি হ'ব? যে 10, 1ত এটা বিন্দু, 8, 2ত এটা বিন্দু, দুটা বেলেগ বিন্দু, দুটা বিন্দুত সমান সমান পৰিমাণৰ সন্তুষ্টি কেনেকৈ হয়? সন্তুষ্টি হ'ব পাৰে। আৰু কিছুমান মানুহৰ কাৰণে কিছুমান দ্ৰব্য বা কেতবোৰ দ্ৰব্য বেছি গুৰুত্বপূৰ্ণ আৰু কেতবোৰ দ্ৰব্য বেছি কম গুৰুত্বপূৰ্ণ হ'ব পাৰে। যেনে ডায়েবেটিক পেচেণ্ট এজনে আলু কমকে খায়, কঁঠালৰ গুটি বেছিকে খাব পাৰে, কিন্তু ডায়েবেটিক নথকা মানুহ এজনে কঁঠালৰ গুটি বেয়াও পাব পাৰে। গতিকে সন্তুষ্টিৰ পৰিমাণটো বেলেগ বেলেগ, সন্তুষ্টিৰ পৰিমাণটো একে, ভোগৰ পৰিমাণটো বেলেগ বেলেগ। বুজি পালা? গতিকে এতিয়া নিৰপেক্ষ ৰেখা কাক বোলে মই ক'ম? যে নিৰপেক্ষ ৰেখা এডাল কি গম পালা? যে এটা দ্ৰব্য অধিক ভোগ কৰাৰ ফলত আনটো দ্ৰব্য ভোগৰ পৰিমাণ কমাই দিব লাগে। যদি দুটা চলকৰ মাজত বিপৰীতমুখী সম্পৰ্ক থাকে, এটা বাঢ়িলে যদি আনটো কমে, তেনেহলে সেই দুটা চলকৰ মাজত যি সম্বন্ধ, তাক কি বুলি সম্বন্ধ বুলি কোৱা হয়? বিয়োগাত্মক সম্বন্ধ, বিপৰীতমুখী সম্বন্ধ। এটা বাঢ়িলে আনটো কমে। এনেকুৱা ক্ষেত্ৰত অৰ্থবিজ্ঞানত প্ৰতিডাল ৰেখা বাওঁফালৰ ওপৰৰ পৰা সোঁফালে তললৈ নামি অহা আকৃতিৰ হয়। এতিয়া মই কি কৰিম? যে এটা চিত্ৰৰ সহায়ত তাক উপস্থাপন কৰিম। এই যে আগৰ টোপোলা কেইটা পালো, সেই টোপোলা কেইটাক যেতিয়া আমি এক্স অক্ষত এক্স দ্ৰব্য আৰু ওয়াই অক্ষত যদি মই ওয়াই দ্ৰব্য যদি লওঁ, তেনেহলে এইটো ক্ষেত্ৰত কি হ'ব? নিৰপেক্ষ ৰেখা এডালে প্ৰতিটো বিন্দুৱে, নিৰপেক্ষ ৰেখা এডাল এনেকুৱা আকৃতিৰ হ'ব। নিৰপেক্ষ ৰেখা এডালৰ আকৃতি এনেকুৱা হ'ব, নিৰপেক্ষ ৰেখা এডালৰ আকৃতি এনেকুৱা হ'ব IC। এই নিৰপেক্ষ ৰেখাডালৰ প্ৰতিটো বিন্দু, ইয়াতে সাপোজ এটা বিন্দু আছে, ইয়াতে এটা বিন্দু আছে, ইয়াতে এটা বিন্দু, এই নিৰপেক্ষ ৰেখা এডাল এনেকৈ আঁকিলো। ইয়াতে এটা সাপোজ এক্স দ্ৰব্য এটা আছে, ওয়াই দ্ৰব্য সাপোজ 10টা আছে। ইয়াতে সাপোজ ইয়াতে ধৰি ললো এক্স দ্ৰব্য 2টা আছে, ওয়াই দ্ৰব্য সাপোজ 8টা আছে। তাৰপিছত আৰু এটা বিন্দু ললো, এই বিন্দুটোত সাপোজ এক্স দ্ৰব্য 3টা আছে, ওয়াই দ্ৰব্য সাপোজ 5টা আছে। এইটো 7 ললো, এইটো সাপোজ 5 ললো। গতিকে এইটো হৈছে আমাৰ নিৰপেক্ষ ৰেখা। অৰ্থাৎ নিৰপেক্ষ ৰেখাৰ প্ৰতিটো বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, এডাল ৰেখা অজস্ৰ বিন্দুৰ সমষ্টি। গতিকে এই নিৰ্দিষ্ট বিন্দুবিলাকে ভোক্তা এজনে ভোগ কৰা সমান সমান পৰিমাণৰ সন্তুষ্টি কি কৰিছে? নিৰ্দেশ কৰিছে। গতিকে নিৰপেক্ষ ৰেখা কাক বোলে? ইয়াৰ পিছৰ ভিডিঅ'টোত নিৰপেক্ষ ৰেখা শিকাম। গতিকে আজি মই চিম্পলি কৈ দিওঁ যে নিৰপেক্ষ ৰেখা কাক বোলে? যে যিডাল ৰেখাৰ, এডাল ৰেখাক IC মানে ইনডিফাৰেন্স কাৰ্ভ নিৰপেক্ষ ৰেখা বুলি কোৱা হয়। যিডাল ৰেখাৰ প্ৰতিটো বিন্দুৱে ABC, ইয়াতে অজস্ৰ বিন্দু আছে, অসংখ্য বিন্দুৰ সমষ্টি এডাল ৰেখা। যিডাল ৰেখাৰ প্ৰতিটো বিন্দুৱে ভোক্তা এজনে ভোগ কৰা যিকোনো দুটা দ্ৰব্য, এক্স আৰু ওয়াই দ্ৰব্য, ভোক্তা এজন আছে, মই ভোক্তা হিচাপে ধৰি লোৱা, যে যিডাল ৰেখাৰ প্ৰতিটো বিন্দুৱে
ভোক্তা এজনে ভোগ কৰা যিকোনো দুটা দ্ৰব্যৰ পৰা পোৱা সমান সমান পৰিমাণৰ সন্তুষ্টিক নিৰ্দেশ কৰে প্ৰতিটো বিন্দু এত যিমান সন্তুষ্টি পাইছে বিটো সিমান সন্তুষ্টি পাব সিটো সিমান সন্তুষ্টি পাব মাত্ৰ দ্ৰব্যৰ পৰিমাণবিলাক তাত বেলেগ বেলেগ এটা যদি ক'ৰবাত বাঢ়িছে আনটো কমিছে আনটো যদি ক'ৰবাত বাঢ়িছে তেনেহ'লে প্ৰথমটো কি হৈছে বাঢ়িছে গতিকে কি যেতিয়া বা যিডাল ৰেখাৰ প্ৰতিটো বিন্দুৱে ভালকে কৈছো যিডাল ৰেখাৰ প্ৰতিটো বিন্দুৱে ভোক্তা এজনে ভোগ কৰা যিকোনো দুটা দ্ৰব্যৰ পৰা পোৱা সমান সমান পৰিমাণৰ সন্তুষ্টিক নিৰ্দেশ কৰে তাকে কি বুলি কোৱা হয় নিৰপেক্ষ ৰেখা বুলি কোৱা হয় আজি ইমানলৈকে জানিলে হ'ব যে আৰু এবাৰ কৈছো যে যিডাল ৰেখাৰ নিৰপেক্ষ ৰেখা কি যে যিডাল ৰেখাৰ প্ৰতিটো বিন্দুৱে ভোক্তা এজনে ভোগ কৰা যিকোনো দুটা দ্ৰব্যৰ পৰা পোৱা সমান সমান পৰিমাণৰ সন্তুষ্টিক নিৰ্দেশ কৰে তাকে নিৰপেক্ষ ৰেখা বোলে আৰু এনেকৈ ক'ব পাৰিবা যে যিডাল ৰেখাৰ প্ৰতিটো বিন্দুই ভোক্তা এজনে ভোগ কৰা যিকোনো দুটা দ্ৰব্যৰ সমান সমান পৰিমাণৰ সন্তুষ্টিক নিৰ্দেশ কৰে য'ত ভোক্তাজন দুটা দ্ৰব্যৰ প্ৰতি নিৰপেক্ষ মানে কাৰো প্ৰতি স্বাৰ্থ নাই ভাল লাগিছে কাৰণে খাইছো তাতে স্বাৰ্থ একো নাই গতিকে যদি ভোক্তা এজন নিৰপেক্ষ হয় দুটা দ্ৰব্যৰ ক্ষেত্ৰত আৰু ৰেখা এডালৰ যদি প্ৰতিটো বিন্দুৱে সমান সমান পৰিমাণৰ সন্তুষ্টিক নিৰ্দেশ কৰে সেই নিৰ্দিষ্ট ৰেখাডালে হ'ব কি নিৰপেক্ষ ৰেখা গতিকে এই নিৰপেক্ষ ৰেখাডালত কি হৈছে এ বি চি তিনিওটা বিন্দুৱে সমান সমান পৰিমাণৰ সন্তুষ্টিক নিৰ্দেশ কৰিছে আৰু এই এ বি চি তিনিওটা বিন্দুৱে ভোক্তাজনৰ কাৰণে কি সন্তুষ্টি সমান দিয়া বিন্দু আৰু য'ত ভোক্তাজন কি নিৰপেক্ষ বা এক্স দ্ৰব্যকো ভাল পায় ৱাই দ্ৰব্যকো ভাল পায় কিন্তু কেতিয়াবা টোপোলাটো পৰিৱৰ্তন কৰিব পাৰে কেতিয়াবা এক্স বেছিকে খাই ৱাই কমকে খাব পাৰে ৱাই বেছিকে খাই এক্স কমকে খাব পাৰে গতিকে বুজি পালা আৰু এবাৰ কৈছো নিৰপেক্ষ ৰেখা কি যিডাল ৰেখাৰ প্ৰতিটো বিন্দুৱে ভোক্তা এজনে ভোগ কৰা যিকোনো দুটা দ্ৰব্যৰ পৰা পোৱা সমান সমান পৰিমাণৰ সন্তুষ্টিক নিৰ্দেশ কৰে য'ত ভোক্তাজন দুটা দ্ৰব্যৰ প্ৰতি নিৰপেক্ষ তাকেই নিৰপেক্ষ ৰেখা বোলে গতিকে এইখিনি কৈ আজিৰ ক্লাছটো সমাপ্তি দিছো গতিকে তোমালোকে হয়তো মই ধৰি লৈছো বুজি পাইছা আৰু বুজি পাইছা আগৰ নোটবিলাক ধুনীয়াকৈ লিখিছা ধন্যবাদ আৰু ইয়াৰ পিছৰ ক্লাছত মই কি কৰিম নিৰপেক্ষ ৰেখাৰ ওপৰত এনালাইচিছ কৰিম নিৰপেক্ষ ৰেখাডাল কিয় বাওঁফালৰ ওপৰৰ পৰা সোঁফালে তললৈ নামি যায় ইয়াৰ ধৰ্ম কি এই বিষয়ে আলোচনা কৰিম গতিকে আজিৰ ক্লাছত এইখিনিতে শেষ কৰিছো ধন্যবাদ